নমস্কাৰ আপোনালোকে চাই আছে অসম বিশেষ য'ত আমি অসম তথা নৰ্থ ইষ্টৰ গুৰুত্বপূৰ্ণ বাতৰিসমূহ আলোচনা কৰোঁ আৰু প্ৰত্যেক ৰবিবাৰে এনে ধৰণৰ এটা ক্লাছ অনুষ্ঠিত কৰোঁ য'ত আমি বিগত সপ্তাহটোৰ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছবোৰ APSC পৰীক্ষাৰ বাবে ডিছকাছ কৰোঁ গতিকে এই যোৱা সপ্তাহটোত আমি দেখা পালোঁ SIR ইন আসামৰ সম্পৰ্কিত এটা খুবেই গুৰুত্বপূৰ্ণ বাতৰি যোৱা 2-3 সপ্তাহৰ পৰা চলি আছিলে একচুৱেলি এতিয়া আৰু অলপ বেছিকৈ আমি গোটেই নেশ্যন ৱাইডৰ পাৰ্সপেক্টিভত এই SIRটো কি হয় আৰু অসমত হ'লে কি ধৰণৰ ইয়াতে প্ৰভাৱ পৰিব বুজিবলৈ চেষ্টা কৰিম ইমিগ্ৰেণ্টছ এক্ট 1950 যিটো মই যোৱা সপ্তাহত পঢ়াইছিলোঁ তাৰে সম্পৰ্কিত এতিয়া এটা ইমপ্লিমেণ্টেশ্যন অৰ্ডাৰ আহিছে কি আপডেট হৈছে আৰু কি অৰ্ডাৰখন হয় আমি SOPটো কি হয় বুজিবলৈ চেষ্টা কৰিম আৰু ফাৰ্ষ্ট ভালচাৰ কনজাৰভেশ্যন পৰ্টেল আমাৰ যিটো লঞ্চ হৈছে তাৰ বিষয়ে এটা বাতৰি আছে এছমিজ ফিল্ম গুড বাই গুৰুজী এটা আন্তঃৰাষ্ট্ৰীয় স্তৰত স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে গতিকে তাৰ বিষয়ে এটা বাতৰি NRL বায়' ৰিফাইনাৰী এণ্ড দেন এয়াৰ কোৱালিটি অফ আছাম এই বাতৰিটো কিন্তু শেষত আছে যদিও খুবেই গুৰুত্বপূৰ্ণ আপোনালোকে স্কিপ নকৰিব আজি ক্লাছটোত যিবোৰ কুৱেশ্যনছ আমি ডিছকাছ কৰিম আপোনালোকে আমাৰ এপটো প্লে ষ্ট'ৰ বা এপ ষ্ট'ৰ পৰা ডাউনলোড কৰি সলভ কৰিবলৈ পাৰিব আৰু কমেণ্ট ছেকশ্যনত আমি এই ক্লাছটোৰ PDFও এটাচ কৰি দিম গতিকে ৰিভাইজ কৰিবলৈ পাৰিব গতিকে আহকচোন আৰম্ভ কৰোঁ কিন্তু আৰম্ভণি কৰাৰ আগত আমি জানিব লাগিব আমি সকলোৱে অৱগত যে 13 তাৰিখ 13th and 14th of September আমাৰ অসমতে আছে প্ৰধানমন্ত্ৰী ডাঙৰীয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া গতিকে এই মোদী ডাঙৰীয়া অহাৰ উদ্দেশ্য কোন কোন ঠাইত তেওঁ কি কি কাম কৰিব তিনিটা মুখ্য ঠাই আছে গুৱাহাটী মঙলদৈ আৰু নুমলীগড় গুৱাহাটীত তেওঁৰ মুখ্য উদ্দেশ্য হ'ব যে আমাৰ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ যি শতবাৰ্ষিকীৰ চেলিব্ৰেশ্যন উদযাপন হৈ আছে গতিকে তাৰে সম্পৰ্কিত এটা তেওঁ ইয়াতে এটেণ্ড কৰিব তাৰে লগতে ৰিলিজ অফ এ স্পেচিয়েল কমেমৰেটিভ কইন মই এই কইনটোৰ বিষয়েও পঢ়াইছিলোঁ তাতে কি কি ইনচিগনিয়া আছে আহি যাব পাৰে প্ৰিলিমছত তাৰে লগতে এট মঙলদৈ তেওঁ ফাউণ্ডেশ্যন ষ্টোন লে কৰিব অফ এ 430 বেড মেডিকেল কলেজ গতিকে মঙলদৈ মেডিকেল কলেজ এণ্ড হস্পিটেলৰ ইয়াতে আৰম্ভণি গতিকে ফাউণ্ডেশ্যন ষ্টোন লেইং অফ গুৱাহাটী ৰিং ৰোড আৰু তাৰ লগতে ফাউণ্ডেশ্যন ষ্টোন অফ ব্ৰিজ অভাৰ ব্ৰহ্মপুত্ৰ কানেক্টিং দৰং উইথ নাৰেংগী গুৱাহাটী কুৰুৱাৰ পৰা গুৱাহাটী নাৰেংগীলৈকে এখন ব্ৰিজ বা দলঙৰ ইয়াতে নিৰ্মাণৰ কাৰ্যসূচীৰ কাৰণে তেওঁ ইয়াতে আহিছে ফাউণ্ডেশ্যন ষ্টোনটো লে কৰিবলৈ তাৰ লগতে নুমলীগড়ত আমি ইয়াৰ বিষয়ে পঢ়িম ৱৰ্ল্ডছ ফাৰ্ষ্ট ছেকেণ্ড জেনেৰেশ্যন বায়' ইথানল প্লেণ্ট গতিকে আমাৰ এই যে নুমলীগড় ৰিফাইনাৰী বায়' ৰিফাইনাৰী নিউজটো আছে তাৰ লগতে সম্পৰ্কিত গতিকে এই নিউজটো আমি ভালকৈ কভাৰ কৰিম আৰু তাৰ লগতে ফাউণ্ডেশ্যন ষ্টোন লেইং অফ পলিপ্ৰপাইলাইন প্লান্ট গতিকে এই গোটেইখিনি বস্তু আমি চাবলৈ চেষ্টা কৰোঁ আৰু এই যিটো বায়' ৰিফাইনাৰী ইথানল ব্লেণ্ডিঙৰ যিটো প্ৰচেছ আছিলে তাৰে বিষয়ে মই অলৰেডি আপোনালোকক এই উইক 27ত পঢ়াই থৈ দিছোঁ ইন ডিপ ডিটেইলছ গোটেই বস্তুটো আপোনালোকে দেখা পাইছে কি ধৰণে ৰিপিটেশ্যন হৈ আছে আৰু ফাইনেলি এতিয়া আমি দেখা পাইছোঁ তাৰে ইনগ্ৰেশ্যনৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়া নিজাববীয়াকৈ আহিছে আপডেট কি আছে এই নিউজটোৰ লগত জড়িত হৈ আমি আজি কভাৰ কৰিবলৈ চেষ্টা কৰিম গতিকে চাই থাকিব অসম বিশেষ বিভিন্ন ধৰণে আপোনালোকে ৰিপিটেশ্যন ৰিভিজনছ পাই থাকিবগৈ আহকচোন ফাৰ্ষ্ট নিউজটো আছে আছাম SIR ছাৰ বুলি ক'ব পাৰে বা স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন একচুৱেলি SIRৰ ফুল ফৰ্ম হৈছে স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন আৰু এই যিটো ৰিভিজন হয় একচুৱেলি ইট ৱাজ ইন নিউজ ৰিগাৰ্ডিং বিহাৰ যে বিহাৰত আমি SIR এটা কৰিবলৈ গৈ আছোঁ পোনপ্ৰথমে আমাৰ বুজিবলগীয়া আছে যে SIR মানে কি বা ইণ্টেনচিভ ৰিভিজন মানে কি বা ৰিভিজন মানে কি এই ৰিভিজনটো একচুৱেলি কিহৰ ৰিভিজনৰ কথা পাতি আছোঁ এই ৰিভিজনটো আমি ইলেক্টৰেল ৰোলছবিলাক যে আছে বিভিন্ন কনষ্টিটুৱেঞ্চিত যিবিলাক ইলেক্টৰেল ৰোলছ আছে সেইবোৰৰ ৰিভিজনৰ কথাহে আমি একচুৱেলি পাতি আছোঁ ঠিক আছে গতিকে এই ইলেক্টৰেল ৰোলছবোৰ ৰিভাইজ কিয় কৰিব লাগে চাওক যিকোনো এখন ডেমক্ৰেটিক কাণ্ট্ৰিৰ কাৰণে আটাইতকৈ যিটো ডাঙৰ উৎসৱ হৈছে সেইটোৱে হৈছে ইলেকশ্যনছ কাৰণ কি ডেমক্ৰেচিটো সংৰক্ষণ কৰি ৰাখিবলৈ আমি প্ৰিজাৰ্ভ কৰিবলৈ প্ৰটেক্ট কৰিবলৈ টাইম টু টাইম আমি ইলেকশ্যনছ পাতিব লাগিব আমি নিৰ্বাচন কণ্ডাক্ট কৰিব লাগিব যাতে আমি যিবিলাক আমাৰ জনপ্ৰতিনিধি আছে যিবোৰ আমাৰ লিডাৰ্ছ আছে সেইবোৰ আমি ডেমক্ৰেটিকেলি যিটো আমাৰ সাংবিধানিক প্ৰচেছ আছে সেই প্ৰচেছটোৰ অনুযায়ী এপইণ্ট কৰিব পাৰোঁ ইলেক্ট কৰিব পাৰোঁ এতিয়া এই যিটো সময়ৰ লগত সাল সলনি হৈ থাকে জনসাধাৰণৰ ফৰ এক্সাম্পল এটা জেগাতে এতিয়া যদি বিহাৰৰ কথা পাতোঁ মই স্পেচিফিকেলি লাষ্ট যিটো ইণ্টেনচিভ ৰিভিজন হৈছিলে ডেট ৱাজ ইন 2003 গতিকে 2003ৰ পৰা আজি আমি 2025 শেষ হ'বৰে হ'ল অলমষ্ট দুৰ্গা পূজা আহিছেই গতিকে শেষ হ'বৰে হ'ল ঠিক আছে গতিকে এই কিমান বছৰ হৈ গ'ল ঠিক আছে more than 20 years have passed ঠিক আছে এই 20 বছৰ সময়ছোৱাত কিমান কিজানি মানুহৰ দেহ ত্যাগ হৈছে মৃত্যু হৈছে
গতিকে তেওঁলোকৰ ৰোল যিবিলাক ইলেক্টৰেল ৰোলছ আছে তেওঁলোকৰ নামবোৰ কাটিবলগীয়া আছে বা কিমান চাগে ল'ৰা ছোৱালী 18 বছৰৰ ওপৰ মানে এই ভোটিং এজৰ ওপৰ আহি পৰিছে 18 বছৰৰ ওপৰ হৈ গৈছে গতিকে তেওঁলোকক আমি আকৌ ভোটাৰ আইডেণ্টিটি লিষ্টত এড কৰিব লাগিব গতিকে চাওক ডেমক্ৰেচিৰ মানেটোৱে হৈছে যিবিলাক ইনএলিজিবল হয় সেইবোৰ এলিজিবল ভোটাৰ্ছ হৈ থাকিব নালাগে আৰু ইয়াৰে এটা বহুত ডাঙৰ অভিযোগ এজন পলিটিকেল লিডাৰৰ দ্বাৰা মই নাম ল'ব নিবিচাৰোঁ that is beyond the syllabus of the exam এজন বহুত ডাঙৰ অপজিশ্যন পাৰ্টি লিডাৰে একচুৱেলি এটা অভিযোগ ওলাইছে যে বহুত ডুপ্লিকেট ভোটাৰ্ছ গতিকে এই ইলেক্টৰেল ৰোল ৰিভাইজ কৰাৰ মই নিডটোহে বুজাই আছোঁ হা গতিকে ডুপ্লিকেট ভোটাৰ্ছৰো ইয়াতে বহুতো তেওঁ তথ্য প্ৰদান কৰিছিলে গতিকে ইলেকশ্যন বা ইলেকশ্যনটো ফ্ৰী এণ্ড ফেয়াৰ যেটো ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যনছ আমাৰ কনষ্টিটিউচনেল ডিউটি হয় সেইটো কণ্ডাক্ট কৰাৰ কাৰণে আমাক কি লাগিব যে আমি ইলেক্টৰেল ৰোলছটো একদম হট আৰু নিষ্ঠাবান এটা ট্ৰান্সপাৰেণ্ট প্ৰচেছৰ দ্বাৰা ৰিলিজ কৰিব লাগিব কিন্তু তাতে ইয়াতে বহুতো অভিযোগ ডুপ্লিকেট ভোটাৰ্ছৰ আছিলে বহুতো লোক কিজানি 2003 পৰা 2025 লৈকে মৃত্যু হৈছে তেওঁলোকৰ নাম অতৰোৱাৰ কাম আছে বা বহুতো লোকৰ কিজানি কি হয় কি 18 years প্লাছ হৈ যায় তো টাইম টু টাইম আমি তেওঁলোকৰ ইনক্লুজনৰ কাম কৰিব লাগিব কাৰণ কি আৰু কোনোবা এলিজিবল ভোটাৰক যদি আপোনালোকে সেই ভোট বা মতদান প্ৰদান কৰাৰ যদি এলিজিবিলিটিটো দিয়া নাই তেতিয়াও কিন্তু এটা অন্যায় হৈ আছে তেতিয়াও ডেমক্ৰেটিক ইলেকশ্যনছ হোৱা নাই গতিকে এই বিভিন্ন কাৰণত বিভিন্ন ধৰণৰ ইণ্টেনচিভ ৰিভিজনছ হৈ থাকে আৰু এই যিটো ৰিভিজন হয় একচুৱেলি ইট ইজ লিগেলি বেকড বাই আৰ্টিকল 324 অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন এণ্ড ছেকশ্যন 21 অফ দ্য ৰিপ্ৰেজেণ্টেশ্যন অফ পিপলছ এক্ট গতিকে লিগালিটিৰ ক্ষেত্ৰত যদি কোনোবাই প্ৰশ্ন উত্থাপন কৰে এই কোৰ্টত সুপ্ৰিম কোৰ্টত কেছো হৈছে ইয়াৰে সম্পৰ্কিত গতিকে SIR ইজ এ লিগেলি বেকড procedure conducted by the ECI, Election Commission of India. গতিকে ECI, backed by Article 324 of the Constitution, can legally conduct this SIR. কিন্তু তাতে বিভিন্ন টাইমলাইনছ থাকে কি ধৰণৰ বা বিভিন্ন প্ৰক্ৰিয়াত SIR হয় গতিকে মই এই আৰ্টিকলছ 324 আৰু 326ৰো এটা সহায় ল'ব বিচাৰিম কাৰণ কি guarantees the right to vote to every citizen of India who is not less than 18 years. গতিকে কোনোবা যদি 18 বছৰতকৈ ওপৰ আছে আৰু তেওঁৰ নামটো যদি নাই তেতিয়াও ডেমক্ৰেচি হেম্পাৰ হৈছে আৰু কোনোবা যদি ইনএলিজিবল ভোটাৰৰ নাম এই ভোটাৰ আইডিত বা ইপেক যিটো EPIC আইডি বুলি কয় এই ফটোগ্ৰাফিক আইডিখনতো যদি আহিছে তেতিয়াও ডেমক্ৰেচি ভংগ হৈছে গতিকে এনেধৰণৰে প্ৰচেছ এটা স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন নেশ্যন ৱাইড আৰু অসমতো হোৱাৰ সম্ভাৱনা আছে গতিকে আমি এই গোটেই প্ৰক্ৰিয়াটো বুজিব লাগিব যে কি ধৰণৰ কাৰণ কি অসমতো এনেকুৱা ধৰণৰ বহুতো অভিযোগ আছে যে কিছুমান ইলিগেল মাইগ্ৰেশ্যন হয় বাংলাদেশ লিবাৰেশ্যনৰ পিছত আপোনালোকে জানে ইতিমধ্যে কিমান আমাৰ এনেকুৱা ধৰণৰ উদাহৰণ আমি নিজে দেখিছোঁ গতিকে এই ইলিগেল মাইগ্ৰেশ্যনৰ কাৰণে টাইপছ অফ ৰিভিজনটো আমি ফাৰ্ষ্টত বুজি লওঁ SIR যিটো হয় ইটছ আ স্পেচিয়েল টাইপ অফ ৰিভিজন কিন্তু তাৰে আগত আমি ইণ্টেনচিভ ৰিভিজন চামাৰী ৰিভিজন আৰু স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন কি হয় এই যিটো লাষ্ট হয় এইটোহে SIR হয় কিন্তু SIR বুজাৰ আগত আমি ইণ্টেনচিভ ৰিভিজন বুজিব লাগিব So, intensive revision or summary revision, এই দুইটাৰ পাৰ্থক্যটো এটাই যে intensive revisionত fresh electoral rolls issue কৰা হয় মানে Election Commission of India যোনে এই electoral rolls বিলাক প্ৰিপেয়াৰ কৰে তেওঁলোকে ঘৰে ঘৰে যাব ডোৰ টু ডোৰ যাব হোম টু হোম যাব আৰু তেওঁলোকে যিখন পুৰণা ইলেক্টৰেল ৰুলছ আছিলে সেইখনৰ কোনো ব্যৱহাৰ নকৰে দ্যাট উইল বি কমপ্লিটলি আ ফ্ৰেছ ইলেক্টৰেল ৰুল প্ৰেজেণ্টেড ঠিক আছে গতিকে ফ্ৰেছ ইলেক্টৰেল ৰুল প্ৰেজেণ্ট হ'ব বাই গোয়িং ডোৰ টু ডোৰ এণ্ড দ্য পাৰ্পাছ ইজ টু ক্ৰিয়েট নিউ আপডেটেড ৰুলছ ফ্ৰম স্ক্ৰেচ একদম জিৰ'ৰ পৰা আকৌ নতুনকৈ আৰম্ভণি কৰে ইট ইজ নন এজ আ ইণ্টেনচিভ ৰিভিজন ঠিক আছে কণ্ডাক্টেড আফটাৰ জেনেৰেলি কেতিয়া কণ্ডাক্ট হয় ডিলিমিটেশ্যন এক্সাৰচাইজ হৈছে ক'ৰবাত তেতিয়া জেনেৰেলি এনেকুৱা ধৰণৰ বা সুপ্ৰিম কোৰ্টৰো কিছুমান ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰো কিছুমান ডিছক্ৰিশ্যনেৰী পাৱাৰ থাকে এজ পাৰ আৰ্টিকল 324 তেতিয়া হয় ঠিক আছে ছেকেণ্ড ইজ আ চামাৰী ৰিভিজন এইটোত একচুৱেলি ফ্ৰেছ নতুন মানে একদম নতুন বহি নতুন খাতা লৈ কিনে প্ৰিপাৰেশ্যনটো নহয় অলৰেডি এক্সিষ্টিং যিখিনি ৰোল আছে তাতে খালি আমাৰ ইট ইজ নট মানে ডান ডোৰ টু ডোৰ য'ত যিখিনি কনষ্টিটুৱেঞ্চিত যিখিনি জেগাত ধৰক মানুহ আছে নতুন কোনোবা জন্ম হৈছে নতুন এণ্ট্ৰি কৰিব লাগে কাৰোবাৰ মৃত্যু হৈছে কাৰোবাক আঁতৰাব লাগে তেনেকুৱা ধৰণৰ কাৰ্য হৈছে ৰিমুভেল অফ ডিকিজ ভোটাৰ্ছ এডিশ্যন অফ নিউ ভোটাৰ্ছ 18+ এনেকুৱা ধৰণৰ যিখিনি কাম আছে সেইখিনি কাম একচুৱেলি চামাৰী ভোট ৰিভিজন দি কৰা হয় গতিকে ইণ্টেনচিভ ৰিভিজন ইজ এ মাছ হায়াৰ ৰিভিজন কম্পেয়াৰ টু দ্য চামাৰী ৰিভিজন য'ত
already existing rules খিনিতে updation কৰা হয় now what is a special intensive revision special intensive revision is usually carried out in a specific constituency or part of it generally special intensive revision to আকৌ door to door হয় আকৌ door to door হয় ঠিক আছে door to door যাব আৰু জেনাৰেলি যিহেতু এইটো এটা টেডিয়াছ প্ৰচেছ হয় আৰু কোনো ধৰণৰ ডিলিমিটেশ্যন এক্সাৰচাইজ এতিয়া হোৱা নাই কোনো ধৰণৰ নতুন পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যন আহি থকা নাই ষ্টিল ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ডিছক্ৰিপশ্যন থাকে যে আমি যদি কোনোবা জেগাত অভিযোগ উঠিছে অভিযোগ উত্থাপন হৈছে বা আমাৰ ডাউট হৈছে ডাউটফুল ভোটাৰ্ছ আছে ইলিগেল মাইগ্ৰেশ্যন হৈছে আমি আপডেট কৰিব দৰকাৰ হৈছে তেনেহ'লে আমি এই ৰিভিজনটো কৰিব পাৰোঁ কিন্তু হোৱাট ইজ দ্য বিগেষ্ট ফাৰ্ষ্ট যে ইমান ডাঙৰ এটা নেশ্যন ৱাইড প্ৰটেষ্ট আহিছিলে SIR সম্পৰ্কিত আপোনালোকে শুনিছিলে বিকজ গোটেই ষ্টেটখনতে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই এটা অসময়ত কৰিবলৈ বিচাৰিছিলে স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন জেনেৰেলি SIR যেতিয়া হয় ইট ইজ ডান অন দ্য 1st of January কিন্তু এতিয়া মাজমজিয়াত এই জুলাই মাহৰ পৰা কেতিয়া SIR ৰ কথা চলি আছে why because আপোনালোকে জানিব লাগিব যে হিডেন পলিটিক্স বিহাইণ্ড ইট কি নৱেম্বৰ 2025ত বিহাৰৰ ষ্টেট এছেম্বলি ইলেকশ্যনছো আহি আছে আৰু ঠিক তেনেদৰে অসমৰো অহা বছৰ ইলেকশ্যন আহি আছে বিধানসভাৰ নিৰ্বাচন আহি আছে গতিকে আপোনালোকে বুজি পাইছে চাগে যে এই যাতে নিৰ্বাচনটো আমি ফ্ৰী এণ্ড ফেয়াৰ কৰিব পাৰোঁ সেইবাবে এটা স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন ডোৰ টু ডোৰ এক্সাৰচাইজ মানে আকৌ ফ্ৰেছ ৰোলছ ইয়াতে ছেইম সেই ইণ্টেনচিভ ৰিভিজনৰ নিচিনাই এটা স্পেচিয়েল টাইমত যেতিয়া আমি ইণ্টেনচিভ ৰিভিজন কৰিব বিচাৰোঁ ফ্ৰেছ ইলেক্টৰেল ৰোলছ প্ৰস্তুত কৰিব বিচাৰোঁ তাকে আমি কওঁ SIR গতিকে ইণ্টেনচিভ ৰিভিজন কেতিয়া কেতিয়া হয় জেনেৰেলি পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যন বা ডিলিমিটেশ্যনৰ আগত হয় চামাৰী ৰিভিজন ইয়েৰ টু ইয়েৰ হৈ থাকে এডিশ্যন ছাবষ্ট্ৰেকশ্যন অফ এলিজিবল ভোটাৰ্ছ আৰু স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন জেনেৰেলি এটা কনষ্টিটুৱেঞ্চিত হয় বাট এতিয়া নেশ্যন ৱাইড বা ষ্টেট ৱাইড হোৱাৰ এটা আমি আশা দেখিছোঁ বিকজ বহুতো এনেকুৱা তথ্য আহি পৰিছে অপজিশ্যন বিপক্ষৰ পৰা যে ডুপ্লিকেট ভোটাৰ্ছ আছে ইনএলিজিবল ভোটাৰ্ছ আছে এণ্ড ইট ইজ টেম্পাৰিং আৱাৰ ডেম'ক্ৰেচি অফ ইণ্ডিয়া দ্য কনষ্টিটিউচনেল ভেলিউ অফ ডেম'ক্ৰেচি I hope এইখিনি সময় আপোনালোকে বুজি পালে ইণ্টেনচিভ চামাৰী ৰিভিজনছ কি আছে ইলেক্টৰেল ৰোলছ কেনেকৈ প্ৰস্তুত হয় চ' এতিয়া SIR কেনেকৈ হ'ব ইট ইজ এ হাউচ টু হাউচ ভেৰিফিকেশ্যন ডান টু এনচিয়ৰ এলিজিবল চিটিজেনছ বুথ লেভেল অফিচাৰ্ছৰ পৰা এইটো কৰা হ'ব অল এলিজিবল চিটিজেনছ উইল বি ইনক্লুডেড ইন দ্য ইলেক্টৰেল ৰোল এণ্ড টু এনচিয়ৰ দ্য ইণ্টিগ্ৰিটি অফ দ্য ইলেক্টৰেল ৰোলছ এইখিনি বস্তু আই থিংক আপোনালোকে গোটেই বুজি পালে আমাৰ কি এইম হয় একিউৰেট ভোটাৰ ৰেজিষ্ট্ৰি এটা মেইনটেইন কৰিবলৈ এতিয়া ইয়াতে আৰু কিছুমান আপোনালোকে বুজিব লাগিব যে আল্টিমেট ইণ্টেনশ্যন কি হয় যে দুটা ডিকেডৰ পৰা ইণ্টেনচিভ ৰিভিজন হোৱা নাছিলে বহুতো জেগাত বিহাৰত বিশেষকৈ তো সেইবাবে বহুতো আৰ্বানাইজেশ্যন হৈছে ইণ্টাৰনেল মাইগ্ৰেশ্যন হৈছে গতিকে একজেক্ট ডেটাটো আমি জানিব লাগিব বিহাৰ লাষ্ট আণ্ডাৰৱেণ্ট SIR ইন 2003 ঠিক আছে এণ্ড ইনএলিজিবল ভোটাৰ্ছবিলাকৰ যিবিলাক এণ্ট্ৰি হৈছে সেইবিলাক আমি আঁতৰাবলৈ এই প্ৰচেছটো কৰিবলৈ গৈছোঁ কি চেলেঞ্জেছ কি হৈছে আটাইতকৈ ডাঙৰ চেলেঞ্জ বা যিখিনি গোটেই ডিবেট এটা হৈ গৈছিলে যে SIRটো হ'ব লাগে নালাগে সুপ্ৰিম কোৰ্টত কেছো হৈছিলে আপোনালোকে পঢ়িছে চাগে দ্য মেইন ৰিজন ৱাজ বিকজ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই ক'লে যে অলৰেডি এক্সিষ্টিং আধাৰ কাৰ্ড অলৰেডি এক্সিষ্টিং যদি আপোনাৰ আধাৰ কাৰ্ড বা অলৰেডি এক্সিষ্টিং যদি EPIC ID আছে আপোনাৰ we will not consider it as a valid document for the future registration in that constituency. So ইয়াতে আপোনালোকে ক'ব ঠিক আছে প্ৰব্লেমটো কি চাওক আধাৰ কাৰ্ড চেণ্ট্ৰেল গভৰ্ণমেণ্ট ইছ্যুড আৰু EPIC নিজে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই যিখন ডকুমেণ্ট আপোনালোকক দিছে এজ এ ভোটাৰ ID যে এইখন ID থাকিলে আপোনালোকে জেনুইন ভোটাৰ অফ দেট কনষ্টিটুৱেঞ্চি সেইখনকে তেওঁ যদি এজ এ ভেলিড ডকুমেণ্ট মানি নলয় তাৰমানে কি প্ৰিভিয়াছ ইলেকশ্যনবিলাকো টেম্পাৰ হ'বলৈ এটা সম্ভাৱনা আছে প্ৰিভিয়াছ ডেমক্ৰেটিক প্ৰচেছটো এটা টেম্পাৰ হোৱাৰ এটা সম্ভাৱনা আছে গতিকে আপোনালোকে বুজি পাইছে ৰিজেকশ্যন অফ দ্য EPIC কাৰ্ডছ ইনিচিয়েলি বাই দ্য ECI itself shows কি sanctity of the previous elections are questionable the previous elections বিলাকত কি হ'ল তেনেহ'লে কাৰণ কি 2003 পৰাতো আমি SIR কৰাই নাই আৰু তেতিয়াৰ পৰা কিমান ইলেকশ্যন হৈছে আৰু তেতিয়াৰ পৰা কিমান EPIC আপোনালোকে প্ৰদান কৰিছে আৰু সেই EPIC বিলাক আজি 2025ত আপোনালোকে নিজে কৈছে যে আমি মানি নলওঁ তেনেহ'লে সেই ইলেকশ্যনবিলাকৰ চেংটিটিটো কেনেকৈ প্ৰুভ হ'ব তাৰে পিছত মেটাৰ ৱেণ্ট টু দ্য সুপ্ৰিম কোৰ্টে ক'লে নহয় আধাৰ কাৰ্ড EPIC এক্সিষ্টিং উই ছাজেষ্ট দ্য ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া কি আপোনালোকে একচেপ্ট কৰক এজ এ ভেলিড ডকুমেণ্ট তেনেকুৱাকৈ
এই সুপ্ৰিম কোৰ্টৰ অবজাৰভেশ্যনছৰ অধীনত আমি দেখা পালোঁ সুপ্ৰিম কোৰ্ট অবজাৰ্ভ ডেট দ্য ECI লিষ্ট অফ 11 একচেপ্টেবল ডকুমেণ্টছ ফৰ ভোটাৰ ভেৰিফিকেশ্যন ইজ নট এক্সহষ্টিভ আৰু সেইবাবে ইয়াতে EPIC যিখন ইলেক্টৰ্ছ ফটো আইডেণ্টিটি কাৰ্ড EPIC এণ্ড ৰাচন কাৰ্ড এজ প্ৰুফ অফ ভোটাৰ ৰেজিষ্ট্ৰেশ্যন ইন দ্য অনগয়িং SIR গতিকে তেতিয়া মানুহখিনি অকণমান সকাহ পালে চ' গতিকে মই এতিয়া ইনিচিয়েলি বুলিহে দিছোঁ দেই ৰিজেকশ্যন পাৰ্মানেণ্ট ৰিজেকশ্যন হোৱা নাছিলে টেকনিকেল কমপ্লেক্সিটি আছে টেকনিকেল এক্সাৰচাইজেছ ইনভলভিং ক্লিনজিং দ্য আপডেট vulnerable population আছে তো মানুহখিনিকো আমি ট্ৰাষ্টত ল'ব লাগিব পাৰিব লাগিব তেওঁলোকক বুজাবলৈ ডকুমেণ্টেশ্যনখিনি দিবলৈ ইনকমপ্লিট যদি কাৰোবাৰ আছে ledger of democracy acts as a ledger of names determining who is admitted into the political community and lived memory this revision taps into the source of anxiety with families because বহুতৰ মানে আপোনালোকৰ মনত কৰকচোন অসমত যেতিয়া NRC হৈ আছিল বহুত মানে এটা এনজাইটি হৈ যায় ন কিজানি মোৰ যদি ডকুমেণ্টখন একচেপ্ট কৰি নলয় কি হ'ব মোক দেখোন মানুহে বিদেশী বুলি ক'ব তেনেকুৱা ধৰণৰ কিছুমান কনফিডেন্স বিল্ডিং মেজাৰ্ছ ইয়াতে ল'ব লাগিব দিজ আৰ সাম অফ দ্য কি চেলেঞ্জেছ আই হোপ আপোনালোকে নিউজটো বুজি পাইছে ঠিক আছে ইমপ্লিমেণ্টেশ্যন ষ্ট্ৰেটেজি যদি প্ৰব্লেমটো বুজি পাইছে ইণ্টেনচিভ ৰিভিজন কি হয় বুজি পাইছে নে মোক জনাব কমেণ্ট ছেকশ্যনত যদি সেইখিনি বুজি পাইছে কনচেপ্টটো বাকী এইবোৰ বস্তু আপোনালোকে ইতিমধ্যে মোৰ ক্লাছ যদি কৰি আছে ইমান দিন এইবোৰ বনাবলৈ আপোনালোকে পাকৈত হৈয়ে গৈছে চাগে ঠিক আছে ফেজড এপ্ৰ'চ কেনেকৈ কৰিবলৈ শুড গাইড এভৰি ফেজ অফ SIR ব্লেণ্ড উইথ টেকনিকেল ৰিগাৰ মানে যিখিনি চেলেঞ্জেছ আছে তাৰে বিপৰীতটো আপোনালোকে এজ এ সলিউশ্যন দিব পাৰে প্ৰেক্টিকেলি কেনেকৈ কৰিব পাৰে ভেৰিফিকেশ্যন প্ৰচেছ এটা হ'ব ড্ৰাফ্ট লিষ্টিং হ'ব মাল্টিলিংগুৱেল কমিউনিকেশ্যন হ'ব যাতে মানুহখিনিয়ে নিজৰ ভাষাতে বুজি পায় আৰু বহুত ডাঙৰ ইয়াতে এই বুথ লেভেল অফিচাৰ্ছখিনিৰ ইয়াতে থাকিব কমিউনিটি এংগেজমেণ্ট থাকিব লাগিব ট্ৰেইনিং এণ্ড কেপাচিটি বিল্ডিং কৰাব লাগিব এইখিনি বস্তু পঢ়ি ল'ব পাৰিব ঠিক আছে কনচেপ্টটো মেইন হয় এটা মেইনছ প্ৰেক্টিছ কুৱেশ্যন 250 ৱৰ্ডছত আপোনালোকে লিখিবলৈ চেষ্টা কৰিব ঠিক আছে নেক্সট যিটো বাতৰি মই এইটো যোৱা সপ্তাহ অলৰেডি ডিছকাছ কৰিছিলোঁ যে ইমিগ্ৰেণ্টছ এক্ট ঠিক আছে এই যিটো এক্ট আহিছে কেনেকৈ আমি ইমিগ্ৰেণ্টছ এক্সপালশ্যন ফ্ৰম আছাম এক্ট অফ 1952 ইমিগ্ৰেণ্টছ এক্সপালশ্যন ফ্ৰম আছাম এক্ট অফ 1950 গতিকে এই যিটো এক্ট হয় এই এক্টটো কি আছিলে আমি অলৰেডি বুজালোঁ যে আৰু এইটো কেনেকৈ CAA ৰ পৰা ডিফাৰেণ্ট হয় সেইটো বস্তু মই যোৱা ক্লাছত বুজাইছিলোঁ কিন্তু কিছুসকলৰ ডাউট আছিলে কিবা কিবি মই অকণমান সেইখিনি ডাউট ইয়াতে মানে ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ আৰু তাৰ লগতে কেবিনেটে আমাৰ অসম চৰকাৰৰ কেবিনেটে এই SOPটো মানি ল'লে মানে এই এক্টটোক মানি ল'লে কৈছে আমি এই এক্টটো ইমপ্লিমেণ্ট কৰিম আৰু তাৰে লগতে এটা SOP ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ এটাও দিছে যে কি ধৰণে এই এক্টটো আমি ইমপ্লিমেণ্ট কৰিম তাৰে বিষয়ে আমি বুজিম পোনপ্ৰথমে আমি SOPটো বুজাৰ আগত এই নিউ অৰ্ডাৰ আৰু CAA যদি কোনোবাই যোৱা ক্লাছটো চোৱা নাই মই একদম ৰিকুৱেষ্ট কৰিছোঁ যে যোৱা ক্লাছটো আগতে চাই লওক তাৰে যিখিনি বস্তু বাছি আছে থাকি আছে ডিছকাছ কৰিবলৈ মই সেইখিনি বস্তু ইয়াৰ পৰা ডিছকাছ কৰিম মেইনলি CAA কি হয় ইট ইজ ডিলিং উইথ চিটিজেনশ্বিপ গ্ৰান্টিং অফ চিটিজেনশ্বিপ টু দ্য ইলিগেল মাইগ্ৰেণ্টছ অফ 6 communities Hindus, Sikhs, Buddhists, Jains, Parsis and Christians from these 3 countries who entered India before 31st of December 2014 এওঁলোকক আমি নাগৰিকত্ব দিম এই যিটো এক্ট ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছ এক্সামশ্যন অৰ্ডাৰ 2025 মেইন পাৰ্থক্যটোতে একচুৱেলি ডাউট হৈ আছিলে বহুতৰ মই শুনিব পোৱা মতে মোক যিখিনি ছাত্ৰ ছাত্ৰীয়ে ক'লে ক্লাছত আহি গতিকে মই তেওঁলোকক ক'ব বিচাৰিছোঁ যে এই এক্টটোৱে চিটিজেনশ্বিপ দিয়ে নাগৰিকত্ব দিয়ে এই এক্টটোৱে নাগৰিকত্ব নিদিয়ে কোনো ধৰণৰ কনচাৰ্ণ ষ্টেটাছ অফ মাইগ্ৰেণ্ট ষ্টেয়িং ইন ইণ্ডিয়া এওঁলোকে কৈছে এই এক্টটোৱে কৈছে যে ষ্টেটছ ডেট দ'জ মাইনৰিটিজ এণ্টাৰিং ইণ্ডিয়া টিল 31st December 2024 এইটো 14 আছিল এইটো 2024 উইল নট বি ট্ৰিটেড এজ ইলিগেল মাইগ্ৰেণ্টছ নাগৰিকত্ব দিয়া নাই তেওঁলোকক খালি কৈছে যে তেওঁলোক অবৈধ ইয়াতে মাইগ্ৰেণ্ট নহয় ইলিগেল মাইগ্ৰেণ্ট হৈ সেই ষ্টেটাছটো আমি তেওঁলোকক নিদিওঁ লিগেলি তেওঁলোকক উইদাউট আ পাছপৰ্ট আমাৰ দেশখনত বসবাস কৰিব দিম কিন্তু তেওঁলোকে চিটিজেনশ্বিপ নাপালে তেওঁলোকে আমাৰ ডেমক্ৰেটিক প্ৰচেছ বা ইলেকশ্যনত ভাগ ল'ব নোৱাৰে আমাৰ যিবিলাক সংৰক্ষিত জেগা আছে তাতে মাটি কিনিব নোৱাৰে আমাৰ যিবিলাক সংৰক্ষিত প্ৰভিজনছ আছে লেজিছলেটিভ এডমিনিষ্ট্ৰেটিভ ছেফগাৰ্ডছ আছে সেইবোৰৰ কোনো ধৰণৰ তেওঁলোকে বেনিফিট বা সুবিধা ল'ব নোৱাৰে গতিকে এই বস্তুটো বুজিব চিটিজেনশ্বিপ এক্টৰ আপোনালোকে ছেটিছফাই কৰিলে নাগৰিকত্ব পাব আপুনি এজন ভাৰতীয় হ'ব আৰু এই ইমিগ্ৰেশ্যন এক্টটোৰ যদি আমি অধীনত থাকিবলৈ বিচাৰোঁ তেনেহ'লে আমি অকল ইলিগেল মাইগ্ৰেণ্ট বুলি আমাক নকয় কিন্তু চিটিজেনশ্বিপটো আমাক নিদিয়ে ঠিক আছে দে আৰ এলাউড টু ষ্টে ইন ইণ্ডিয়া লিগেলি বাট চিটিজেনশ্বিপ ইজ নট
মেটিকেলি গ্ৰান্টেড গতিকে দিছ ইজ দ্য বেচিক এণ্ড দ্য বিগেষ্ট ডিফাৰেঞ্চ আই হোপ ইউ হেভ আণ্ডাৰষ্টুড নাও এই এক্টটো কি হয় কিয় আনিছে সেইখিনি বস্তু মই যোৱা ক্লাছটোত বুজাইছিলোঁ আপোনালোকে এজ এ কণ্টিনিউৱেশ্যন SOP-টো চাওক এতিয়া যে কেবিনেট হেজ এপ্ৰুভ দ্য ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিজাৰ ফৰ ইমপ্লিমেণ্টিং দিছ এক্ট ইন আছাম অসমত এতিয়া এই এক্টটো পাছ হ'ব আৰু কেনেকৈ ইমপ্লিমেণ্ট হ'ব ডিটেকশ্যন এণ্ড পুছবেক অফ ইলিগেল ফৰেনাৰ্ছ বহুত ইম্পৰ্টেণ্ট প্ৰভিজনছখিনি আছে মেইনছত আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব কি প্ৰভিজনছ আছে যে ডিষ্ট্ৰিক্ট কমিশ্যনাৰৰ ইয়াতে বহুত পাৱাৰ আহিব DC এজনৰ ফিউচাৰত আপোনালোকে ACS হ'লে IS হ'লে আপোনালোকৰ DC হ'ব গতিকে এই ধৰণে আপোনালোকে আমাৰ ৰাজ্যখনক ৰক্ষা কৰিব পাৰিব গতিকে DCs কেন ইছ্যু এক্সপালছন অৰ্ডাৰ টু ছাছপেক্টেড ফৰেনাৰ্ছ বাছ আমি 10 দিনীয়া নটিচ এটা দিব লাগিব যিসকলৰ DC সকলৰ মানে এটা ডাউট আছে যে অবৈধ নাগৰিক হ'ব পাৰে তেখেতসকলক আমি এটা এক্সপালছন অৰ্ডাৰ দিব পাৰোঁ যে আমি আপোনাক আমাৰ পৰা বহিষ্কাৰ কৰিম ওলাই যাব লাগিব 10 দিনীয়া নটিচ আছে প্ৰুভ ইয়ৰ চিটিজেনশ্বিপ নাগৰিকত্বা প্ৰুভ কৰক নহ'লে ওলাই যাওক এইখন দেশ আপোনালোকৰ কাৰণে নহয় ইফ ফেইল অৰ্ডাৰ অফ ইভাকুৱেশ্যন ইজ ইছ্যুড ইভাকুৱেট কৰিব লাগিব ছাছপেক্ট টু বি কেপ্ট এটা হোল্ডিং চেণ্টাৰ এই গোটেইখিনি সময়ছোৱাতে এই 10 দিনীয়া সময়ছোৱাত আপোনালোকক এটা হোল্ডিং চেণ্টাৰ দেন পুஷ்ড বেক বাই BSF বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চে আপোনাক ওলাই দিব দেশৰ পৰা that is the guidelines এই SOP2 this is a very powerful act হেতু কাৰণে মই যেটো লগত if DC cannot conclude matter may be referred to foreigners tribunal যদি DC জনে নিজববীয়াকৈ সিদ্ধান্ত ল'ব পৰা নাই তে ফৰেনাৰ্ছ ট্ৰিবিউনেলৰ সহায় ল'ব পাৰে আচ্ছা ইলিগেল মাইগ্ৰেণ্টছ কট এট বৰ্ডাৰ আছে বৰ্ডাৰতো বহুত ইলিগেল মাইগ্ৰেণ্টছক যাতে মানে ডাইৰেক্ট ধৰিব পাৰে যদি কোনোবা সাসপেক্ট তাতে কট হৈ যায় তেনেহলে তেওঁলোকক এই অৰ্ডাৰ বা 10 ডে নোটিসও দিব নালাগে ইফ ডিটেক্টেড উইদিন 24 আৱাৰ্ছ অফ ইলিগেল এন্ট্ৰি নো নোটিস ইজ ৰিকুৱাৰ্ড কোনো ধৰণৰ 10 দিনীয়া নোটিস দিব দৰকাৰ নাই যদি আমি কোনোবা এজন মাইগ্ৰেণ্ট 24 ঘণ্টাৰ ভিতৰত আমি ধৰি পেলাও তেনেহলে তাৰে পৰাই টাটা বাই বাই কৰিবলৈ DC এজনক মানে সেইখিনি সক্ষমতা দিছে আৰু BSF ৰ সহায়ত তেওঁ ওলাই পঠাব পাৰে কি হাইলাইটস অফ দা অৰ্ডাৰ এক্সামপশন ইয়াতে আমাৰ আৰু এটা কিছুমান ইম্পৰ্টেন্ট বস্তু আছে এই যেটো এক্সপালশন এক্ট আছে ফ্ৰম আসাম গতিকে ইয়াতে ইণ্ডিয়ান আৰ্ম ফৰ্সেছ যিসকল আছে তেওঁলোকৰ কাৰণে কোনো ধৰণৰ পাছপোৰ্ট ভিসা নালাগে ইণ্ডিয়ান নেপালিয়ান ভুটানি সিটিজেনছ এট স্পেসিফাইড বৰ্ডাৰ্স টিবেটিয়ানছ উইথ ভ্যালিড ৰেজিষ্ট্ৰেচন এণ্ড স্পেশাল পাৰমিটস স্পেসিফিক ৰিলিজিয়াছ মাইনৰিটিজ এই যিখিনি CA আন্ডাৰত আহিছে বা যেটো নতুন ইমিগ্ৰেণ্ট এক্টৰ আন্ডাৰত আহিছে তেওঁলোকক কোনো ধৰণৰ ডকুমেন্টেশন নালাগে এণ্ড ৰেজিষ্টাৰ্ড শ্ৰীলংকান তামিল নেশ্যনেলছ হু took shelter by 9th of January 2015 Visa exemption also provided to foreigners holding diplomatic official passports, those eligible for visa on arrival, and certain foreigner military personnel. I hope এই বস্তুটো বুজি পালে যেহেতু যোৱা ক্লাছৰ কন্টিনিউৱেশ্যন মেইনছৰ কোৱেশ্চনটো আমি যোৱা ক্লাছত কৰিছিলো সাবমিট কৰিব আপোনালোকে আমাৰ SPM এপ্লিকেশ্যনটো এইকেইটা বাতৰি অলপ সহজ প্ৰথম দুটা বাতৰি অলপমান কমপ্লিকেটেড আছিলে বুজি পাবলে যদি সক্ষম হৈছে ভাল কথা লেটস মুভ ahead ইণ্ডিয়াজ ফাৰ্ষ্ট ভালচাৰ কনজাৰভেশ্যন কিবা যদি ডাউট আছে কমেন্ট সেকশন খুদি ল'ব মই চেষ্টা কৰিম ক্লিয়াৰ কৰি দিবলে আৰু নতুবা যদি দীঘলীয়া হয় আনসাৰটো মই নেক্সট ক্লাছটোত solve কৰি দিম ইণ্ডিয়াজ ফাৰ্ষ্ট ভালচাৰ কনজাৰভেশ্যন পোৰ্টেল লঞ্চড ইন আসাম এটা ফ্যাক্চুৱেল ডেটা হয় মোৰ দেন মেইনছ আপোনালোকে প্ৰিলিমছত ইয়াক মানে আশা কৰিব পাৰে গতিকে ভালচাৰ conservation বা ডাইক্লোফেনাকৰ যেটো ইম্প্যাক্ট আপোনালোকে ইতিমধ্যে গম পাইছে ঠিক আছে since 1990s India witnessed 97% and more vulture population decline ঠিক আছে যিমান জনসংখ্যা আছিল তেওঁলোকৰ ঠিক আছে এটা সময়ত ইন্ডিয়া once had the world's highest vulture population কিমান 4 কোটি আমাৰ দেখখনত 4 crore vulture population আছিল 1980s ৰ সময়ত but eventually 97% তকৈ অধিক আমি হেৰুৱাই পেলালো তেওঁলোকক কিয় পঢ়িবলৈ চাম কিন্তু ফাৰ্স্ট অফ অল এতিয়া আমি তেওঁলোকৰ সংৰক্ষণৰ কাৰণে বহুতো পদক্ষেপ লৈ আছো তাৰে এটা পদক্ষেপ হৈছে ফাৰ্স্ট ভালচাৰ কনজাৰভেশ্যন পোৰ্টেল দা ভালচাৰ নেটৱৰ্ক ঠিক আছে গটিকে ইন্টাৰনেশ্যনেল ভালচাৰ এৱাৰনেছ ডেৰ দিনাখনে এটুক লঞ্চ কৰা গৈছিলে ঠিক আছে দা ভালচাৰ নেটৱৰ্ক যেটো পোৰ্টেল হয় সো আপোনালোকক নাম সুধিব পাৰে যে হোৱাট ইজ দা ফাৰ্স্ট ভালচাৰ কনজাৰভেশ্যন পোৰ্টেল বা এপ নেম গটিকে নামটোৱে আটাইতকৈ ইম্পৰ্টেন্ট বাকিখিনি বস্তু আপোনালোকে জানিব লাগে ষ্টুডেন্টস এণ্ড ৰিসাৰ্চাৰ্ছ অফ আসাম আৰু প্ৰাইমাৰিলি গুৱাহাটী ইউনিভাৰ্চিটি আচ্ছা গুৱাহাটী ইউনিভাৰ্চিটি কথা মই ইয়াতে NIRF ৰেংকিংত নৱম স্থান দখল কৰিবলৈ ভাৰতবৰ্ষৰ ভিতৰত ইউনিভাৰ্চিটিজ অফ ইণ্ডিয়াৰ ৰেংকিংত ষ্টেট ইউনিভাৰ্চিটিজ অফ ইণ্ডিয়াৰ ৰেংকিংত নৱম স্থান দখল কৰিবলৈ সক্ষম হৈছে প্ৰথম স্থান আই থিংক যাদৱপুৰ ইউনিভাৰ্চিটিয়ে পাইছে এবাৰ চেক কৰি ল'ব
ৱেষ্ট বেংগলৰ যাদৱপুৰ ইউনিভাৰ্চিটি এনেকৈ কৈ নৱম স্থান দখল কৰিবলৈ সক্ষম হৈছে গতিকে এটা খুবেই সুখবৰ বুলি নকওঁ এটা সুখবৰ কিন্তু আৰু অলপ উন্নতি বা আমি ভাল কাম কৰিলে কিজানি আৰু আমি ওপৰৰ স্থান দখল কৰিবলৈ পাৰিম গতিকে গুৱাহাটী ইউনিভাৰ্চিটি ইয়াতে বহুতো ইয়াতে মানে তেওঁলোকে কণ্ট্ৰিবিউট কৰিছিলে তাৰ লগত আছাম বাৰ্ড মনিটৰিং নেটৱৰ্ক লাছা ফাউণ্ডেশ্যন ইণ্ডিভিজুৱেল কনজাৰ্ভেশ্যনিষ্ট বহুতৰ ইয়াতে অৰিহণা আছে Features of the portal, cloud-based knowledge hub এটা থাকিব তাতে scientific data on vulture species, conservation status, maintain কৰা হ'ব, downloadable campaign materials, তাৰে লগত citizen science initiatives, and then resources for students, researchers, and conservationists. গতিকে গোটেইখিনি বস্তু আমি আৰু বিভিন্ন পদক্ষেপ লৈছোঁ ফৰ এক্সাম্পল মই আগতেও পঢ়াইছোঁ vulture conservation breeding center at ৰাণী গুৱাহাটী আমি নিৰ্মাণ কৰিছোঁ তাৰ লগত vulture ক্ৰাইচিছটো আৰম্ভণি কিয় হৈছিলে তাতে এটা বহুত ডাঙৰ মানে কাৰণ হৈ উঠিছে ডেক্লফিনাক গতিকে ই একচুৱেলি কি হয় দিছ ইজ একচুৱেলি মানে এটা ভেটেৰিনেৰী ড্ৰাগ হয় পেইন কিলাৰ টাইপ এটা ড্ৰাগ হয় যোনটো কি বিভিন্ন কেটেলছ বা গৰু ছাগলী দিয়া হয় বিষ কমাবলৈ প্ৰেগনেঞ্চিৰ টাইমত ডেলিভাৰীৰ টাইমত বিভিন্ন কাৰণত ভেটেৰিনেৰীৰ দ্বাৰা কিন্তু ই একচুৱেলি ইট ইজ ফেটেল টু ভালচাৰ্ছ এই ঔষধটো যদি ভালচাৰে লয় তেনেহ'লে তেওঁলোকৰ কাৰণে সেইটো এটা বিষ আৰু আপোনালোকে জানে যে মৰাশবিলাক খাই কিনে ভালচাৰবিলাকে জীয়াই থাকে গতিকে এটা স্কেভেঞ্জাৰ বাৰ্ড হয় গতিকে আমাৰ পৰ্যাবৰণখন চাফা কৰি ৰখাটো তেওঁলোকে সহায় কৰে ভালচাৰ্ছবোৰে কিন্তু চাফা কৰাৰ স্বত্তে তেওঁলোকে যেতিয়া এই গৰু ছাগলীৰ মৰাশ খায় তেতিয়া সেই ডেক্লফিনাক তেওঁলোকৰ পেটলৈ গৈ কিনে তেওঁলোকৰ মৃত্যু হয় গতিকে এই ধৰণে কেৰকাছ পয়জনিং এটা বহুত ডাঙৰ ৰিজন হৈ উঠিছে মেজৰ থ্ৰেটছ তাৰ লগত হেবিটেট লছ শ্ৰিংকিং ছেভ নেগেটিভ পাৰচেপশ্যনছ নেগলেক্ট অফ কনজাৰ্ভেশ্যন পলিচিজ এইখিনিতো থাকে ঠিক আছে বাট দিছ ইজ ডাইক্ল'ফিনাক এই বস্তুটো আপোনালোকে জানিব লাগে গতিকে দিছ ইজ ছামথিং ডেট ইউ শুড ন' এবাউট দিছ এণ্টায়াৰ পৰ্টেল যে এতিয়া ফাইনেলি আমি ইয়াক ভালচাৰখিনিক আৰু যিখিনি আমাৰ বাচি আছে তাক কনজাৰ্ভ কৰিবলৈ এই ভালচাৰ নেটৱৰ্ক বুলি এটা পৰ্টেল আৰম্ভণি কৰিছোঁ ৰোল অফ কমিউনিটি এণ্ড চিটিজেন চায়েন্স ইয়াতে আমি গ্ৰাছৰুট ইনভলভমেণ্ট দেখিবলৈ পাম এৱেৰনেছ হ'ব ক্ৰিয়েটিং ছেফ নিউট্ৰিচনেল ফুড চ'ৰ্চেছ দিম ঠিক আছে কম্বাইনিং চাইণ্টিফিক ৰিচাৰ্চ কমিউনিটি ট্ৰাষ্ট বিল্ডিং এনেকুৱা ধৰণৰ বহুতো ধৰণৰ ইয়াতে কাম হ'ব উদাহৰণস্বৰূপে ডক্টৰ ৰূপম ভাদুৰীৰ নাম ল'ব পাৰে আছাম বাৰ্ড মনিটৰিং নেটৱৰ্কৰ এটা চিটিজেন লেড মনিটৰিং ছিষ্টেম গতিকে এনেধৰণৰ এটা উদাহৰণ আমি দি কিনে আমাৰ উত্তৰবোৰ সামৰিব পাৰোঁগৈ ভালচাৰ্ছৰ বিষয়ে যদি কুৱেশ্যন আহে তে বিভিন্ন ধৰণৰ ভালচাৰ্ছ আপোনালোকে দেখিব পাৰে ইন ভেৰিয়াছ টাইপছ অফ IUCN ষ্টেটাছেছ ইণ্ডিয়ান ভালচাৰ আছে স্লেণ্ডাৰ বিল্ড ভালচাৰ আছে হোৱাইট ৰম্পড ভালচাৰ আছে হিমালয়ান গ্ৰিফেন আছে ইজিপচিয়ান ভালচাৰ আছে ৰেড হেডেড ভালচাৰ আছে ইউৰেছিয়ান গ্ৰিফেন আছে চাইনোৰিয়াছ ভালচাৰ আছে গতিকে কিছুমান মই ইয়াতে উদাহৰণ আপোনালোকে দেখিব পাৰে বিভিন্ন প্ৰজাতিৰ ভালচাৰ পিক্টোগ্ৰাফিকেলি মনত ৰাখিবলৈ কুৱেশ্যনত কি আহে মষ্টলি আপোনালোকে যিখিনি ইণ্ডিয়া স্পেচিফিক আছে সেইখিনি আপোনালোকে যদি মনত ৰাখে ইট উইল বি আ ভেৰি গুড থিং ফৰ ইউ এণ্ড দেয়াৰ IUCN ষ্টেটাছেছ দিছ ইজ এ প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন চেষ্টা কৰিব এনচাৰটো কমেণ্ট ছেকশ্যনত ছাবমিট কৰিবলৈ নেক্সট NRL বায়' ৰিফাইনেৰী প্ৰডিউচ হৈছে এটা খুবেই ভাল খবৰ 99.7% পিয়'ৰ ইথানল ইন ফাৰ্ষ্ট ট্ৰায়েল প্ৰথমটো ট্ৰায়েলতে অলমষ্ট 100 মানে 99.7% পিয়'ৰ ইথানল ছেকেণ্ড জেনেৰেশ্যন ইথানল প্ৰডাকশ্যন কৰিব পাৰিছে আপোনালোকে জানে আমাৰ নেশ্যনেল বায়'ফুৱেল পলিচি এজ পাৰ 2018 আমি ইথানল প্ৰডাকশ্যন ইথানল ব্লেণ্ডিঙৰ নিচিনা বস্তু কৰি আছোঁ যাতে আমাৰ এই ফৰেন ডিপেণ্ডেঞ্চি অন পেট্ৰলিয়াম প্ৰডাক্টছ ক্ৰুড অইল ডিক্ৰিজ হয় আপোনালোকে জানে ইণ্ডিয়াখন পেট্ৰলিয়াম ছাফিচিয়েণ্ট নহয় পেট্ৰল ডিজেলৰ যিমান আমাৰ দৰকাৰ সিমানখিনি আমি প্ৰডিউচ কৰিবলৈ নোৱাৰোঁ গতিকে আমি ইম্পৰ্ট কৰিব লাগে কিন্তু এই ইম্পৰ্ট বিলটো এটা বহুত ডাঙৰ আমাৰ বৃহত্ত পৰিমাণ হৈ উঠিছে গতিকে আমি নিজববীয়াকৈ ৰিনিউৱেবল এনাৰ্জি বা এই ধৰণৰ বায়'ফুৱেল ৰিফাইনিং কৰি বায়'ফুৱেল প্ৰডাকশ্যন কৰি কিনে আমি এই পলিচি আনিছোঁ যাতে আমি ছেল্ফ ৰিলায়েণ্ট বা আত্মনিৰ্ভৰ হ'বলৈ সক্ষম হওঁ গতিকে ইয়াতে আমি দেখা পাইছোঁ এই নুমলীগড় ৰিফাইনাৰী লিমিটেডত ঠিক আছে প্ৰধানমন্ত্ৰী ডাঙৰীয়া এইবাৰ নিজেই যাব ঠিক আছে যাতে আমি এই বায়'ফুৱেলৰ পৰা আমি এই যিটো ইথানল প্ৰডাকশ্যন হয় তাক বঢ়াব পাৰোঁ পোনপ্ৰথমে আপোনালোকে জানিব লাগিব ইথানল প্ৰডাকশ্যনৰ দুই ধৰণৰ জেনেৰেশ্যনছ থাকে ফাৰ্ষ্ট জেনেৰেশ্যন এণ্ড ছেকেণ্ড জেনেৰেশ্যন ফাৰ্ষ্ট জেনেৰেশ্যনত ক্ৰপছ ইউজ হয় যেনেকৈ চুগাৰ কেন হাই ষ্টাৰ্চ গ্ৰীণছ ঠিক আছে কিন্তু ছেকেণ্ড জেনেৰেশ্যনত আমি দেখা পাইছোঁ যেনেকৈ ফৰ এক্সাম্পল বেম্বু বা ৰাইচ ষ্ট্ৰ নন ফুড প্ৰডাক্টছ বা ছামথিং ন'ন এজ লিংগো চেলিউলোছিক ফিডষ্টকৰ দ্বাৰাও আমি
প্ৰডাকশ্যন কৰিব পাৰোঁ why not first generation because this can hamper our food security আমি যদি ফুড প্ৰডাক্টছৰ দ্বাৰা ইথানল প্ৰডাকশ্যন কৰিব খোজো তেনেহ'লে সুগাৰ কেন এডাল জেনেৰেলি আমি খাবলৈ বা সুগাৰ বনাবলৈ প্ৰচেছিং কৰিবলৈ ভেলু এডিশ্যন কৰিবলৈ বনাওঁ তাৰ পৰা যদি আমি তেল বনাই থাকোঁ বা ইথানল বনাই থাকোঁ নহ'লে ইট উইল বি লছ টু দ্য ফুড ছিকিউৰিটি মেকানিজম তাতকৈ আমি বেম্বু যিটো বস্তু আমি জেনেৰেলি নাখাওঁ বেম্বু শ্বুট খাওঁ বুলি নক'ব আপোনালোকে ঠিক আছে জেনেৰেলি বেম্বু আমি নাখাওঁ গতিকে তেনেকুৱা ধৰণৰ যিবিলাক লিংগ চেলুলো চিক প্ৰডাক্টছ আছে ফিড ষ্টক আছে সেইবোৰৰ সহায়ত যদি আমি ইথেনল বনাব পাৰোঁ ছাকচেছফুলি যিবিলাক আমাৰ 99.7% পিয়ৰ ইথেনল প্ৰডাকশ্যন হৈছে NRL ৰ দ্বাৰা ইটছ এ ভেৰি ভেৰি বিগ থিং ফিউচাৰ অফ এনাৰ্জি ছিকিউৰিটিৰ কাৰণে আমাৰ খুবেই এটা ডাঙৰ সুখবৰ গতিকে ইণ্ডিয়াছ ফাৰ্ষ্ট বেম্বু বেছড 2G বায়'ৰিফাইনাৰী প্ৰডিউচেছ ইথেনল ফ্ৰম চেলুলোচিক বেম্বু বায়'মাছ গতিকে বেম্বুৰ পৰা আমি বাঁহৰ পৰা গতিকে এই বছৰটো আমি এনেও দেখিছিলোঁ মাননীয় মুখ্যমন্ত্ৰীও কৈছিলে যে আমি বাঁহ খেতি বঢ়াব লাগিব বাঁহৰ উপয়োগ আমি বাঁহৰ যিবিলাক আমাৰ ব্যৱহাৰ সেইটো বঢ়াব লাগিব গভৰ্ণমেণ্ট অফিচেছবিলাকতো বাঁহৰ আমি উপযোগিতা দেখিবলৈ বিভিন্ন ধৰণে পাইছোঁ গতিকে ইয়াতে ইথানল কেনেকৈ হয় গোটেই বস্তুটো এই যিটো আছে ফাৰ্মেণ্টেশ্যন হয় ক্ৰপ তাৰপিছত পিউৰিফিকেশ্যন ইথানল প্ৰডাকশ্যন ব্লেণ্ডিং হয় পেট্ৰলৰ লগত ট্ৰান্সপৰ্টেশ্যন এণ্ড ফুৱেল ষ্টেচন আচ্ছা এই ব্লেণ্ডিঙৰ লগতো সম্পৰ্কিত এটা নেশ্যনেল নিউজ চলি আছে মই এইটো কভাৰ কৰা নাই জেনেৰেলি আপোনালোকে পঢ়িছে চাগে ইতিমধ্যে গতিকে ব্লেণ্ডিঙৰ লগত কি হৈছে ব্লেণ্ডিং মানে বুজি পাইছেনে ইথানল মানে চাওক 10% ব্লেণ্ডিং চলে 20% ব্লেণ্ডিং চলে মানে কি পেট্ৰল ধৰক এতিয়া আপোনালোকে গাড়ীত ধৰক 100 লিটাৰ পেট্ৰল ভৰাইছে তো পিছলৈ কি হৈ আছে এতিয়া ব্লেণ্ডেড পেট্ৰল ভৰালে 80 লিটাৰ্ছ পেট্ৰল হ'ব এই 100 লিটাৰৰ আৰু বাকী 20 লিটাৰ আপোনাৰ ইথানল হয় গাড়ী ইঞ্জিনটো চলি যায় কিন্তু গাড়ী ইঞ্জিনটো তাৰ পৰা ডিগ্ৰেড হয় বুলি কয় তো লাইফ অফ আ ইঞ্জিন উইল ডিগ্ৰেড আপোনালোকৰ চাব গাড়ীবোৰ বেয়া হ'ব আৰম্ভ কৰিব পাৰে এই ব্লেণ্ডেড পেট্ৰলিয়ামটো মানুহৰ এইটো বিশ্বাস একচুৱেলি তেনেকুৱা একো নহয় বুলি এক্সপাৰ্টছে কৈছে আৰু যিটো অকণমান ডিগ্ৰেডেশ্যন হয় ইটছ এ ভেৰি লং টাৰ্ম থিং বহুত মিনিমাল ডিগ্ৰেডেশ্যন হয় গতিকে তাৰে বিষয়েও আপোনালোকে নিউজ শুনিছে চ' দিছ টপিক ইজ ভেৰি ইম্পৰ্টেণ্ট মই সেইটোহে ক'ব বিচাৰিছোঁ গতিকে ডিমনষ্ট্ৰেটছ ব্ৰেক থ্ৰু ইন দ্য ছেকেণ্ড জেনেৰেশ্যন ইথেনল টেকনলজি আৰু এনেকুৱা ধৰণৰ এটা হাই পাৰ্চেণ্টেজ 99.7% পিউৰিটি দি ইথেনল বনালে ডেফিনেটলি আমাৰ ফিউচাৰত প্ৰডাক্টিভিটি বহুত বাঢ়িব এণ্ড দেন ফিউচাৰত আমি এই ধৰণৰ ব্যৱহাৰ কৰি কিনে আমাৰ পেট্ৰলিয়াম বা ক্ৰুড অইল ইম্পৰ্টছ কমাব পাৰিমগৈ বেম্বো ফাৰ্মিঙো বাঢ়িব হাৰ্ভেষ্টিং ট্ৰান্সপৰ্টেশ্যন গতিকে এটা নতুন ইকনমি ইয়াতে নিৰ্মাণ হৈ উঠিব গতিকে বেম্বো প্ৰডিউচাৰ্ছখিনিৰ কাৰণেও ইয়াতে এটা খুবেই সুখবৰ বুলি ক'ম ৰুৰেল এগ্ৰ' বেছড ইকনমি ডেভেলপ হ'ব ডিপেণ্ডেঞ্চি অন ফচিল ফুৱেলছ কমিব ঠিক আছে নেশ্যনেল ইথানল ব্লেণ্ডিং কণ্টেক্সত আমি দেখা পাইছোঁ ইণ্ডিয়াজ এচিভ 20% ইথানল ব্লেণ্ডিং যিটো মই ক'লোঁ ইন বাই 2025 গতিকে আমি অলৰেডি 5 years ahead of the 2030 টাৰ্গেট 30ত পৰিকল্পনা কৰিছিলোঁ 25তে আমি কৰি দেখালোঁ বা ইথেনল ফ্ৰম বেম্বু যিটো হয় ছাবষ্টিটিউট ফৰ পেট্ৰল লোৱাৰ ক্ৰুড অইল এইখিনি বস্তু মই অলৰেডি ডিছকাছ কৰিছোঁ কি ধৰণে এনভাইৰমেণ্টেলি টেকনলজিকেলি এণ্ড ৰিজনেলি ইম্পেক্ট কৰিব সেয়াও মই লিখি আনিছোঁ মেইনছ পাৰ্চপেক্টিভত চেষ্টা কৰিব এই প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যনটো উত্তৰটো কমেণ্ট ছেকশ্যন দিবলৈ অ'ভাৰঅল NRLৰ কাৰণে এটা খুবেই ডাঙৰ সুখবৰ আৰু অসমবাসী ৰাইজৰ বাবেও সেইধৰণে এটা সুখবৰ ঠিক আছে নেক্সট পাৰ্টিকুলাৰ নিউজ নিউলি ডিছকভাৰ্ড গেকো নেমড আফটাৰ ষ্টেট ফৰেষ্ট ডিপাৰ্টমেণ্ট গতিকে আমাৰ যিটো ষ্টেট ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে ঠিক আছে অসম ফৰেষ্ট ডিপাৰ্টমেণ্ট গতিকে তেওঁলোকে কিমান সংৰক্ষণ কৰিব চেষ্টা কৰে আমাৰ অৰণ্যবোৰ আমাৰ হাবিবোৰ আমাৰ ফৰেষ্টবোৰ গতিকে তেওঁলোকক ডেডিকেট কৰি কিনে এটা স্পেচিছ ডিছকভাৰ হৈছিলে নামটো তেওঁলোকৰ ওপৰতে দিছে নামটো কি দিছে বেন টোড গেকো ঠিক আছে আৰু তেওঁৰ যিটো চাইণ্টিফিক নাম হ'ব চিৰ্টো ডেক্টিলাছ वनरक्षका वना মানে অৰণ্য বা ফৰেষ্ট ৰক্ষকা মানে প্ৰটেক্টৰ ঠিক আছে চ' এই বস্তুটো আপোনালোকে লোকেশ্যন ডিমা হাছাও ডিষ্ট্ৰিক্টত ইয়াক আমি মানে পাইছোঁ আইডেণ্টিফাই কৰিছোঁ ডিছকভাৰী এনাউন্স বাই আমাৰ CM সাহাব অন ফৰেষ্ট মাৰ্টিয়াৰ্ছ ডে 11th of September গতিকে এই ফৰেষ্ট মাৰ্টিয়াৰ্ছ ডেৰ দিনাখনে এই স্পেচিছটো যিহেতু আমি পালোঁ তেওঁ वनरक्षका সাইণ্টিফিক এপিথেট অফ वनरक्षका ইজ ফৰেষ্ট প্লাছ প্ৰটেক্টৰ গতিকে এই নামটো দিয়া হৈছে কণ্টেক্সুৱেল ইম্পৰ্টেঞ্চ কি ফৰেষ্ট মাৰ্টিয়াৰ্ছ ডেৰ দিনাখন এই দিনটো আপোনালোকক সুধি দিব পাৰে প্ৰিলিমছত ঠিক আছে তাৰ লগতে চাৰ্ভছ এজ এ ট্ৰিবিউট টু দ্য ফৰেষ্ট ষ্টাফ যিসকলে আমাৰ কাৰণে ইমান কষ্ট কৰি আছে হাতী হওক বা গড় হওক তেওঁলোকৰ সংৰক্ষণৰ কাৰণে বাঘ হওক
ঠিক আছে, বাফেলো হওক। গতিকে কেতিয়াবা আপোনালোকে যদি কাজিৰঙা গৈছে, মানস গৈছে, দেখা পাইছে যে তেওঁলোকৰ লাইফটো বহুত চেলেঞ্জিং। এনেকুৱা এনেকুৱা জেগাত তেওঁলোকে গোটেই জীৱনটো কটাব লাগে য'ত নেটৱৰ্ক নাই, য'ত মানুহ নাই, য'ত মাল্টিপ্লেক্সেছ নাই, চিনেমা হল নাই। আপোনালোকে যিবোৰ বস্তু গুৱাহাটীত দেখা পাই থাকে, চহৰত দেখা পাই থাকে, সেইবোৰৰ পৰা বহু দূৰত থাকে। আৰু আমি চহৰৰ পৰা এদিন গৈ কিনে তাতে খুব আনন্দ পাওঁ, আনন্দ উপভোগ কৰোঁ। কিন্তু সদায় যেতিয়া তাত থাকিব লাগিব, জাষ্ট ইমেজিন কৰকচোন। এদিন গ'লে আমি খুব ধুনীয়া পৰিৱেশ, শীতল বতাহ, এনেকুৱা ধৰণৰ আমি এটা যেতিয়া এক্সপিৰিয়েঞ্চ পাওঁ, তেতিয়া আমি খুব আনন্দ কৰোঁ। কিন্তু সদায় যেতিয়া তাত থাকিব লাগিব, তেতিয়া কিজানি এইটো এটা চেলেঞ্জিং হৈ যায়, ঠিক আছে, মানুহৰ পৰা দূৰ। গতিকে তেনেধৰণৰ এটা যে আপোনালোকে ডিউটি কৰিছে, ছাৰ্ভিচ দিছে আমাৰ কাৰণে, তাকেই কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ এই ধৰণৰ এটা তেওঁলোকক নামাকৰণ আমি কৰিলোঁ। বনৰক্ষকা নামটো মনত ৰাখিব, এনচাৰটো কমেণ্ট ছেকশ্যনত দিব। দেট ৱাজ অল এবাউট ইট। নেক্সট পাৰ্টিকুলাৰ নিউজ, এইটো মেইনছ পাৰ্চপেক্টিভত খুবেই ইম্পৰ্টেণ্ট এটা নিউজ, ঠিক আছে। ৰিপৰ্ট ফ্লেগছ গেপছ ইন এয়াৰ কোৱালিটি মনিটৰিং ইন আছাম। গতিকে অসমৰ এয়াৰ কোৱালিটি মনিটৰিংটো কি আহিছে, মেইন PM 2.5 পাৰ্টিকুলাৰ মেটাৰ 2. এইটো মেইনছত মানে আহিবই, ক্লাইমেট চেঞ্জ ৰিলেটেড কিবা নিউজ, এনভাইৰনমেণ্ট ৰিলেটেড নিউজ কুৱেশ্যন নাথাকাকৈ মেইনছৰ পেপাৰ নাহে। গতিকে দিছ উইল হেল্প ইউ, ঠিক আছে। তো অসমৰ এভাৰেজ মেইন PM 2.5 2000 পৰা 2022 কিমান আহিছে, 49.5, ঠিক আছে। আৰু এই 49.5 যিটো আহিছে, ইট ইজ ৱেল এভাৰেজ দ্য NAAQS এনুৱেল ষ্টেণ্ডাৰ্ড অফ, মানে নেশ্যনেল ষ্টেণ্ডাৰ্ড যিটো হয়। তো আপোনালোকে বুজিব লাগিব, ফাৰ্ষ্ট অফ অল নেশ্যনেল ষ্টেণ্ডাৰ্ডছখিনি যদি চাব বিচাৰে, লেট আছ ট্ৰাই টু চি দ্য ষ্টেণ্ডাৰ্ডছ, ঠিক আছে। এইটো PM 10 আৰু এইটো PM 2.5, এই দুটা পাৰ্টিকুলাৰ মেটাৰ টেষ্ট কৰা হয়। গতিকে PM 2.5ৰ যিটো এনুৱেল মানে আপোনাৰ টাইম ৱেইটেড এভাৰেজ থাকে, দেট ইজ গিভেন এজ 40, ঠিক আছে, 40 মাইক্ৰগ্ৰাম পাৰ মিটাৰ কিউব। আৰু তাৰে লগতে আপোনালোকে যদি 24 আৱাৰ এভাৰেজটো চাই, দেন দেট ইজ 60, ঠিক আছে। তো 40 আৰু 60 আমাৰ কিমান আহিছে, আমাৰ আহিছে 49.5, অলমষ্ট 50 আহিছে। গতিকে এনুৱেলি 40 থাকিব লাগে, আমাৰ এনুৱেলি 50 আহিছে অলমষ্ট। দেট ইজ দ্য নিউজ। আৰু আপোনালোকে যদি WHO ৰিকমেণ্ডেশ্যন চাই, তেনেহ'লে সেইটোতো আৰু বেছি, মানে WHO কয় 5, গতিকে ৱৰ্ল্ড ৱাইড ষ্টেণ্ডাৰ্ড, কিন্তু ৱৰ্ল্ড ৱাইড ষ্টেণ্ডাৰ্ডৰ লগত আমি মানি চলা নাই, আমি ভাৰতৰ কাৰণে 40 কৰিছোঁ। যদি ৱৰ্ল্ড ৱাইড ষ্টেণ্ডাৰ্ডৰ লগত আপোনালোকে মিলাব যায়, তেন্তেতো উই আৰ ভেৰি ভেৰি বিহাইণ্ড, মানে ফাৰ বিহাইণ্ড, ঠিক আছে। তো স্পেচিয়েল গ্ৰেডিয়েণ্ট যদি চায় যে কেনেকৈ হৈছে, অসমৰ ক'ত কি হৈ আছে, ই ৰিপৰ্টখনে কৈছে যে হায়াৰ PM 2.5 ৱাজ অবজাৰ্ভ ইন ৱেষ্টাৰ্ণ এণ্ড ছাউথ ৱেষ্টাৰ্ণ ডিষ্ট্ৰিক্টছ। তো আমাৰ এই ৱেষ্টাৰ্ণ ডিষ্ট্ৰিক্ট বা ছাউথ ৱেষ্টাৰ্ণ ডিষ্ট্ৰিক্টছত কিয় দেখা পোৱা হৈছে, বিকজ গুৱাহাটী ইজ দেয়াৰ, য'ত মেইন কেপিটেল আছে তাৰে আশে পাশেই গোটেই ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হয়। আমিন গাঁৱত আপোনালোকে দেখা পাই আছে, ৰাইট। চ' অল দ'জ থিংছ কাম আপ হিয়াৰ। লোৱাৰ লেভেলছ নৰ্থ ইষ্টাৰ্ণ ডিষ্ট্ৰিক্টছ, গতিকে আমাৰ যিখিনি আপাৰ আছাম এৰিয়া আছে, নৰ্থ ইষ্টাৰ্ণ ডিষ্ট্ৰিক্টছ আছে, ঠিক আছে। চ' অফ আছাম, চ' দ'জ অবজাৰ্ভড মাছ লেছাৰ PM 2.5। গতিকে তাৰ পৰা আমি কি শিকিব পাৰিছোঁ, যে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন শুড গ' হেণ্ড ইন হেণ্ড উইথ এনভাইৰনমেণ্টেল কনজাৰ্ভেশ্যন, নহ'লে ইভেঞ্চুৱেলি প্ৰব্লেম হ'ব। গতিকে দিছ ইজ দ্য লাৰ্ণিং, ঠিক আছে। ইণ্ডাষ্ট্ৰিয়েল ফেক্টৰ্ছ, ক্ৰছ বৰ্ডাৰ পলিউশ্যন, ভেহিকুলাৰ এমিশ্যন, গাড়ী ঘোঁৰাও বেছি আমাৰ যিখিনি আমাৰ মেইন এৰিয়া হয়, ঠিক আছে। গতিকে দিছ ডিষ্ট্ৰিক্টছ, এই বস্তুটো আমি দেখিবলৈ পাইছোঁ। চ' দিছ ষ্টেণ্ডাৰ্ডছ, ঠিক আছে। নেক্সট কি হয়, নেশ্যনেল এম্বিয়েণ্ট এয়াৰ কোৱালিটি ষ্টেণ্ডাৰ্ডছ, ঠিক আছে। ইয়াৰ পৰা আমি কি, ইয়াৰ পৰা আমি হোৱাট ইজ দ্য মেইন মনিটৰিং গাইডলাইন, দেট এটলিষ্ট 1 PM 2.5 মনিটৰ থাকিব লাগিব পাৰ 10 লাখ পপুলেশ্যন। এক্সকিউজ মি। চ' মই কি কৈ আছিলোঁ, এটলিষ্ট মানে আমাৰ মনিটৰিংটোতো হ'ব লাগিব। বহু জেগাত এনেকুৱাও হ'ব পাৰে যে ইয়াতে যে কৈছে যে নৰ্থ ইষ্টাৰ্ণ ডিষ্ট্ৰিক্টছত পলিউশ্যন নাই, মনিটৰিঙে যদি হোৱা নাই ভালকৈ, ত' দেট ইজ আনাডাৰ ৰিজন। চ' তাৰে কাৰণে কৈছে যে এটলিষ্ট 1 PM 2.5 মনিটৰ থাকিব লাগিব পাৰ 10 লাখ পপুলেশ্যন। য'ত 10 লাখ মানুহৰ জনসংখ্যা আছে, তাতে এটলিষ্ট এটা PM 2.5 মনিটৰ থাকিব লাগিব, মিনিমাম 1 পাৰ ডিষ্ট্ৰিক্ট। আৰু যদি কোনোবা জিলাত যদি 10 লাখ মানুহ নাই, তেনেহ'লেও জিলাখনৰ কাৰণে অন্ততঃ এটা মনিটৰ লাগিবই। অসমত যদি ৰিকুৱাৰমেণ্টটো চোৱা যায়, তে পপুলেশ্যন বেছ আমাৰ 32টা মনিটৰ্ছ লাগে, আৰু আমাৰ জিলা যিহেতু 35খন, গতিকে 35টা আমি মনিটৰ্ছ বিচাৰিছোঁ পাৰ ডিষ্ট্ৰিক্ট, যিহেতু আমাৰ এটা
কৈ মনিটৰ লাগিবই ঠিক আছে পপুলেশ্যন বেছ যদি চাওঁ আমি 32 মনিটৰ্ছ দিও হৈ যায় কিন্তু মিনিমাম 1 per district গতিকে 35 মনিটৰ্ছ আমাক লাগে তাৰ লগত কাৰেন্ট ষ্টেটাছ যদি চাওঁ 9 কন্টিনিউয়াছ এম্বিয়েন্ট এয়াৰ কোৱালিটি মনিটৰিং ষ্টেচনছ আমাৰ দৰকাৰ আছে সেই ধৰণে আমি গ্যাপ এটা আছে যিহেতু আমাৰ ইমানখিনি মনিটৰ্ছ নাই গতিকে আৰবান আমি পপুলেশ্যনটোক ট্যাকল কৰিবলৈ তেওঁলোকৰ যি আমাৰ ডিমাণ্ডছ আছে গাড়ী ঘোৰা হওক ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হওক তাক আমি এটা হিউজ শ্বৰ্টফলত আছোঁ আৰবান বায়াছ হৈ আছে গতিকে এই বস্তুটোক আমি ভালকৈ স্পেচিয়েলি ডিষ্ট্ৰিবিউট কৰি অৰ্গেনাইজ কৰি আমাৰ পৰ্যাবৰণটোক আমি সংৰক্ষণ কৰিব লাগিব গতিকে দ্যাট ৱাজ অল এবাউট দিছ নিউজ এটা আপোনালোকে যদি ৰিকমেণ্ডেশ্যন সহকাৰে চাই তেনেহ'লে এক্সপেনশ্যন লাগিব এভৰি ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ টু হেভ এটলিষ্ট 1 মনিটৰ এণ্ড হটস্পট প্ৰায়ৰিটি দিব লাগিব যেনেকৈ ডিগবৈ কোকৰাঝাৰ বঙাইগাঁও বোকাজান গুৱাহাটী বাৰ্ণিহাট কৰিডৰ এইবোৰ ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ একচুৱেলি ডিগবৈত ৰিফাইনাৰী আছে আপোনালোকে জানে ঠিক আছে গতিকে কমপ্লিমেণ্টাৰী মেজাৰ্ছ ইউজ অফ ল' কষ্ট চেন্সাৰ্ছ ঠিক আছে কম্বাইন গ্ৰাউণ্ড ডেটা উইথ ছেটেলাইট অবজাৰভেশ্যনছ ৰাইট অল দিছ থিংছ এণ্ড পলিচি কণ্টেক্সটত আমি যদি চাওঁ যে অসম এখন নন এটেইনেবল ষ্টেট আণ্ডাৰ নেশ্যনেল NCAP মানে নেশ্যনেল ক্লিন এয়াৰ প্ৰগ্ৰাম গতিকে এই নন এটেইনমেণ্ট ষ্টেটৰ দৰ্জাৰ পৰা আমি কণ্টেক্সটতহে এই কথাখিনি ক'ব পাৰিছোঁ গতিকে আমাৰ টাৰ্গেট হ'ব লাগে যে 20-30% ৰিডাকশ্যন ইন PM 2.5 এণ্ড PM 10 অভাৰ the next 1 year 1 or 2 years 2017 baseline opa 2027 oloke this is something that is very very important and weak enforcement fragmented institutional responsibility ami lobo lagibo gotekhini public private partnership or dwara koribo lagibo eta mains or question ki dhorne ahibo pare 10 নম্বৰৰ কাৰণে চেষ্টা কৰিব উত্তৰটো কমেন্ট সেকশনত দিবলে হেকত এটা এখনি অসমীয়া ফিল্ম গুড বাই গুৰুজি ঠিক আছে গৌৰৱ কঢ়িয়াই আনিবলৈ চেষ্টা কৰি সক্ষম হৈছে সিলেক্টেড ফৰ পেৰিছ ফেষ্টিভেল ঠিক আছে গতিকে দিছ ইজ আ ভেৰি স্মল নিউজ প্ৰিলিমছ ফেক্ট মানে প্ৰিলিমছৰ কাৰণে আপোনালোকে জানিব লাগে যে ফেষ্টিভেল গাংগে সুৰ চেইন ইন পেৰিছ প্ৰনাউন্সিয়েশ্যনটো ভুল হ'ব পাৰে মোৰ ফেষ্টিভেল গেঞ্জে সুৰ চেইন ইন পেৰিছ ঠিক আছে গতিকে দিছ ইজ আ ফেষ্টিভেল ৱৰ্ল্ড ৰেকগনাইজড ফেষ্টিভেল গতিকে সেই ফেষ্টিভেলখনত ফিল্ম ফেষ্টিভেলখনত আমাৰ এখন অসমীয়া চলচ্চিত্ৰ গুড বাই গুৰুজি কোনোবাই যদি চাইছে জনাব ঠিক আছে ট্ৰান্সফৰ্মেটিভ পাৱাৰ অফ এডুকেশ্যন ফেডিং গুৰু শিষ্য টিচাৰ এইখন একচুৱেলি আপোনাৰ মোৰ কাৰণেও কিজানি ময়ো চাবলৈ চেষ্টা কৰিম গতিকে গুৰু শিষ্যৰ যিটো এটা সম্বন্ধ ঠিক আছে তাৰ ওপৰত এণ্ড শ্বিফটিং ভেলিউজ অফ গ্ৰেটিটিউড ৰেচপেক্ট লিগেচি গতিকে গুৰু শিষ্যৰ যিটো সম্বন্ধ তাৰে ওপৰতে এখনি চলচ্চিত্ৰ গতিকে ময়ো চেষ্টা কৰিম আপুনিও চেষ্টা কৰিব চাবলৈ মই এতিয়ালৈ চোৱা নাই মিছা কথা নকওঁ ঠিক আছে গতিকে আজিৰ অসম বিশেষত ইমানে আশা কৰিছোঁ আমাৰ এই যিটো সম্বন্ধ আগলৈও গৈ থাকক আৰু আপোনালোকে ভালকৈ পঢ়িব যিসকলে মেইনছ দি আছে মক মেইনছ লিখি আছে মই আপোনালোকক নিজববীয়াকৈ যিমানক পাৰোঁ লগ কৰিছোঁ চেণ্টাৰত ভাল লাগিছে আপোনালোকে ইমান কষ্ট কৰি লিখি আছে এটা কথা মনত ৰাখিব যে ৰিয়েল এক্সাম উইল বি ইভেন টাফাৰ বিকজ তাতে AC নাথাকিব পাৰে পাৱাৰ বেকআপ নাথাকিব পাৰে আমিতো যিমানখিনি পাৰোঁ সা সুবিধা আগুৱাইছোঁ যিবোৰ চেণ্টাৰত আমি পাৰিছোঁ গতিকে প্ৰিপেয়াৰ ফৰ দ্য ৱৰ্ষ্ট এণ্ড কিপ ইয়ৰ চেল্ফ হাইড্ৰেটেড ষ্টাডিং ৰিভিজন কৰি থাকিব আৰু নিশ্চিতৰূপে ভাল হ'ব পৰীক্ষা ধন্যবাদ আকৌ লগ পাম অহা ৰবিবাৰে